ওম নম শিৱাই। পুনৰ এবাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ যিহেতু শেষৰ ফালে আগবাঢ়িছে, প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহৰ শেষৰটো তথা অন্তিমটো পবিত্ৰ সোমবাৰ হ'বলৈ গৈ আছে 17 আগষ্টৰ দিনা। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি ধন সম্পত্তি লাভ কৰিব বিচাৰে, আপুনিও যদি বহু কষ্ট কৰি ধন টকা পইচা উপাৰ্জন কৰিব পৰা নাইবা আপোনাৰ ঘৰখনত ধন টকা পইচা ৰৈ নাথাকে, যিকোনো প্ৰকাৰে ঘৰৰ পৰা টকা পইচা গুচি যায়, সেয়া লাগিলে বেমাৰ আজাৰেই হওক, যিকোনো প্ৰকাৰে ঘৰত যদি টকা পইচা ৰৈ নাথাকে, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মনি বেগত মনি পাৰ্চত আপুনি ভৰাই ৰাখক গোপনে শাওণ মাহৰ শেষৰটো সোমবাৰে এই তিনিটা বস্তুৰ ভিতৰত এটা বস্তু। যদি আপুনি ভৰাই ৰাখিব পাৰে এই তিনিটা বস্তুৰ ভিতৰত এটা বস্তু, তেতিয়াহ'লে স্বয়ং মহাদেৱৰ কৃপাৰ দৃষ্টিৰ ফলত আপোনাৰ হাতলৈ, আপোনাৰ ধনৰ বেগলৈ ধন টকা পইচা ৰৈ থকা হ'ব। আপুনি টকা পইচা সঞ্চয় কৰিব পাৰিব, আপোনাৰ হাতলৈ টকা পইচা আহি থাকিবলৈ আৰম্ভ কৰিব। মহাদেৱৰ কৃপাত আপোনাৰ ধনৰ বেগ কেতিয়াও কোনোদিন খালী নহ'ব। ধনৰ বেগ খালী হোৱাৰ প্ৰকাৰেই, যিকোনো প্ৰকাৰেই ক'ৰ পৰা কেনেকৈ আহি মনি বেগ ভৰি পৰিব টকা পইচাৰে, আপুনি নিজেই দেখি আচৰিত হ'ব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপুনিও ভৰাই ৰাখক এই তিনিটা বস্তুৰ ভিতৰত এটা বস্তু হ'লেও যেনে তেনে। প্ৰিয় দৰ্শক, আমি যি তিনিটা বস্তুৰ বিষয়ে আপোনাক ক'ব গৈ আছোঁ, এই তিনিটা বস্তু আপুনি আপোনাৰ ঘৰৰ আশে পাশেই পাব। এই তিনিটা বস্তুৱে আপোনাক জীৱনত কেতিয়াও ধনৰ বেগ খালী কৰিবলৈ নিদিয়ে। প্ৰিয় দৰ্শক, এনেকুৱা কোনো ব্যক্তিয়ে নাই যে কোনো ব্যক্তিয়ে ধন প্ৰাপ্তিৰ ইচ্ছা নকৰে। সকলোৱে এইটো বিচাৰে যে তেওঁলোকৰ ওচৰত ইমান ধন টকা পইচা হওক যে তেওঁলোকৰ সকলো মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। পৰিয়ালত যাতে কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহয়, ইয়াৰ বাবে সকলোৱে বহু কষ্ট কৰে। প্ৰিয় দৰ্শক, এনে বহু মানুহ আছে যাৰ হাতত বহু বেছি সময় বা বহু দিনলৈকে টকা পইচা ৰৈ নাথাকে। এই অভ্যাসৰ পৰা এইটো অনুমান কৰি এই কথা ক'ব পাৰি যে তেওঁলোকৰ ৰাতিপুৱা মনি বেগত টকা পইচাৰে ভৰি থাকে মনি বেগটো, আৰু সন্ধিয়া সময়লৈ মাত্ৰ তেওঁলোকৰ মনি বেগত কেইটামান টকাহে থাকে। এনে ব্যক্তিসকলে প্ৰায় কোৱা শুনিবলৈ পাওঁ যে তেওঁলোকৰ হাতলৈ টকা পইচা আহে কিন্তু ঠিকেই, কিন্তু বেছি সময় ৰৈ নাথাকে। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মৰ অনুযায়ী সপ্তাহৰ প্ৰতিটো বাৰ কোনোবা নহয় কোনোবা দেৱ দেৱতাৰ নামত সমৰ্পিত। যদি এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে আপুনি ধন টকা পইচা সা সম্পত্তিৰ ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ শুক্ৰবাৰৰ দিনটো যিহেতু মাতাৰ নামত উৎসৰ্গিত, এই দিনটোত আপুনি প্ৰসন্ন কৰিবলৈ চেষ্টা কৰিব লাগে মাতা লক্ষ্মীক। এনে ক্ষেত্ৰত যদি আপুনি ভুগিছে, তেতিয়া আপোনাৰ সেই সমস্যা শীঘ্ৰেই মাতাৰ কৃপাত দূৰ হ'ব। শুক্ৰবাৰৰ দিনটোত আপুনি সঁচা হৃদয়ৰ পৰা ভক্তি মনেৰে আপুনি মাতা লক্ষ্মীৰ শ্ৰীচৰণত আপুনি প্ৰাৰ্থনা কৰি ধন প্ৰাপ্তিৰ বাবে আপুনি ব্ৰতৰ সংকল্প কৰিব লাগে, আৰু সম্পূৰ্ণ নীতি নিয়ম অনুসৰি আপুনি ব্ৰত পালন কৰিব লাগে। তেতিয়া স্বয়ং মাতা লক্ষ্মীৰ কৃপাত শীঘ্ৰেই আপোনাৰ ইচ্ছাসমূহ আৰু ধন প্ৰাপ্তিৰ আশাসমূহ পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি পবিত্ৰ শাওণ মাহ যিহেতু চলি আছে, আপুনি পবিত্ৰ শাওণ মাহৰ শেষৰ সোমবাৰৰ আগতেই মহাদেৱক আপুনি অৱশ্যেই ধ্যান কৰি কমেণ্টত মহাদেৱৰ নাম অৱশ্যেই লিখিব, নাইবা মাতা লক্ষ্মীৰ নাম অৱশ্যেই লিখি আপুনি প্ৰাৰ্থনা কৰিব, আৰু আপুনি লিখি পেলাই এটা ভিডিঅ'টোত অৱশ্যেই লাইক কৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক জনাওঁ যে মাতা লক্ষ্মীৰ কৃপা কেনে ব্যক্তিৰ ওপৰত নপৰে। কেনে ব্যক্তিয়ে সদায় আৰ্থিক সমস্যাত ভুগিব লগা হয়, কাৰণ তেওঁলোকৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা নাথাকে। প্ৰিয় দৰ্শক, যি ব্যক্তিয়ে মাদক দ্ৰব্য সেৱন কৰি
যিকোনো সময়তে নিচাত থাকে তেওঁলোকৰ ওপৰত মাতা লক্ষ্মী কেতিয়াও সন্তুষ্ট নহয় আৰু তেওঁলোক কেতিয়াও জীৱনত উন্নতি হ'ব নোৱাৰে বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে এনে ভুল কেতিয়াও নকৰিব। আৰু প্ৰিয় দৰ্শক, যি ব্যক্তিয়ে নিজৰ জীৱনসংগীৰ লগত বিশ্বাসঘাতকতা কৰে তেনে ব্যক্তি কেতিয়াও ধনী হ'ব নোৱাৰে। আৰু যি ব্যক্তিয়ে পত্নী বা স্বামীৰ পৰা মনে মনে লুকুৱাই ৰাখি অবাবত টকা পইচা খৰচ কৰে তেনে মানুহে কেতিয়াও উন্নতিৰ পথত আগবাঢ়ি যাব নোৱাৰে। তেনে ব্যক্তিৰ ওপৰত মাতা কেতিয়াও সন্তুষ্ট নহয়। লগতে শাস্ত্ৰত কোৱা হৈছে যে এনে ব্যক্তিয়ে সদায় মৃত্যুৰ পাছতো নৰকতহে স্থান পায় বুলি কোৱা হৈছে। লগতে যি ব্যক্তি লোভীয়া হয় অৰ্থাৎ তেওঁলোকৰ লোভ বেছি ধন টকাৰ প্ৰতি, তেওঁলোকৰ বিষয়ে শাস্ত্ৰত লিখি থোৱা হৈছে যে যি ব্যক্তিয়ে ধনৰ বেছি লোভ কৰে তেওঁলোকে ধনৰ পিছত দৌৰি থাকে তেনে ব্যক্তিয়ে কেতিয়াও ধন প্ৰাপ্তি কৰিব নোৱাৰে। তেনে ব্যক্তিৰ ওপৰত মাতাৰ কেতিয়াও কৃপা দৃষ্টি নাথাকে। লগতে কোৱা হৈছে যে শাস্ত্ৰত যি ব্যক্তিৰ অহংকাৰ বেছি, যি ব্যক্তিয়ে আনক অহংকাৰ কৰে বেলেগক সন্মান নকৰে তেওঁলোকে কেতিয়াও জীৱনত ধন প্ৰাপ্তি কৰিব নোৱাৰে। তেওঁলোকৰ অহংকাৰৰ বাবে কেতিয়াও উন্নতি হ'ব নোৱাৰে। কেৱল ইমানেই নহয়, যি ব্যক্তিয়ে আনৰ তলত কাম কৰে সেই ব্যক্তি কেতিয়াও সম্পূৰ্ণৰূপে ধনী হ'ব নোৱাৰে। তেওঁলোকে অকল টকা পইচা ইনকাম কৰিবহে পাৰে কিন্তু সঞ্চয় কৰি ৰাখিব নোৱাৰে। লগতে যি ব্যক্তিৰ অভ্যাস বেয়া হয়, বেয়া অভ্যাস থকা ব্যক্তিসকলে কেতিয়াও ধন প্ৰাপ্তি কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ আমি শাওণ মাহৰ শেষৰ সোমবাৰে নাইবা শেষৰটো শুক্ৰবাৰে আপুনি আপোনাৰ মানি বেগত, ধন থোৱা বেগত কোনকেইপদ বস্তু ভৰাই ৰাখিব লাগে। 1 নম্বৰতে হৈছে মাতা লক্ষ্মীৰ ফটোৰ। আপুনি ধন সম্পত্তি বৃদ্ধি কৰিবৰ বাবে, ধন সম্পত্তিৰ সমস্যা আপুনি নাইকিয়া কৰিবৰ বাবে আপুনি শাওণ মাহৰ শেষৰ শুক্ৰবাৰে বা সোমবাৰে আপুনি আপোনাৰ ধনৰ বেগত, মানি পাৰ্চত আপুনি মাতা লক্ষ্মীৰ ফটো ৰাখিব পাৰে। ইয়াৰ ফলত ধন সম্পৰ্কীয় সমস্যা দূৰ হ'ব আৰু মাতা লক্ষ্মীৰ সদায় আপুনি মুদ্ৰাত বহি থকা ফটোৰহে আপুনি ৰাখিব। 2 নম্বৰতে হৈছে আহঁত গছৰ পাত। আমাৰ হিন্দু ধৰ্মত আহঁত গছ আৰু তুলসী গছ দুয়োটাই পূজনীয়। গতিকে শাস্ত্ৰৰ অনুযায়ী আহঁত গছ আৰু তুলসী পাতৰ মহত্ব শাস্ত্ৰত অধিক বুলি কোৱা হৈছে। গতিকে আপুনি শাস্ত্ৰৰ অনুযায়ী আহঁত গছৰ পাত আপোনাৰ মানি বেগত ভৰাই ৰাখিব পাৰে। ইয়াৰ ফলত আপোনাৰ ধনৰ বেগ তথা মনি পাৰ্চ ভৰি থাকিব ধন টকা পইচাই। ধন সম্পৰ্কীয় সমস্যাত ভুগিবলগীয়া কেতিয়াও নহয়। 3 নম্বৰতে হৈছে এখন ৰঙা কাগজৰ টুকুৰা। এই ৰঙা কাগজৰ টুকুৰাত আপুনি আপোনাৰ মনোকামনা পূৰণৰ উপায় কৰিব পাৰে। ইয়াৰ বাবে মাত্ৰ এটুকুৰা আপোনাক ৰঙা কাগজৰ দৰকাৰ হ'ব। এই কাগজত আপুনি আপোনাৰ নিজৰ ইচ্ছা লিখি কোমল ৰছীয়ে বান্ধি দিয়ক আৰু তাৰ পাছত আপুনি আপোনাৰ মানি বেগত, ধনৰ বেগত থৈ দিয়ক। এনে কৰিলে অতি শীঘ্ৰে আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। 4 নম্বৰতে হৈছে চাউল। আপুনি নিখুঁত চাই কেইটামান চাউল আপুনি ৰাখিব পাৰে। শাস্ত্ৰৰ অনুযায়ী ধন আৰু ধানক একে সমান বুলি কোৱা হৈছে। সেইবাবেই চাউল আপুনি মনি বেগত ভৰাই ৰাখিলে আপোনাৰ টকা পইচা হাতলৈ আহি থাকিব বুলি কোৱা হৈছে আৰু অলাগতিয়াল খৰচসমূহ কমিবলৈ আৰম্ভ কৰিব। চাউলে মাতা লক্ষ্মীক আকৰ্ষিত কৰে। 5 নম্বৰতে হৈছে আপুনি এটা ৰূপৰ মুদ্ৰা তথা ৰূপৰ পইচাও ৰাখিব পাৰে ধনৰ বেগ তথা মানি পাৰ্চত। কিন্তু প্ৰিয় দৰ্শক, এইখিনিতে মনত ৰাখিব লাগিব, যেতিয়াই আপুনি ৰূপৰ পইচা মানি বেগত ভৰাব তাৰ আগতে আপুনি ভগৱানৰ শ্ৰীচৰণত ৰাখি আপুনি পূজা প্ৰাৰ্থনা কৰিব। ভগৱানৰ শ্ৰীচৰণত থৈ লৈহে আপুনি পিছদিনাহে সেই ৰূপৰ পইচা ভৰাব লাগিব আপোনাৰ মানি বেগত। 6 নম্বৰতে হৈছে ৰুদ্ৰাক্ষ। আপুনি শাওণ মাহৰ শেষৰ সোমবাৰে ৰুদ্ৰাক্ষ ৰাখিব পাৰে আপোনাৰ মানি বেগত। যদি ৰুদ্ৰাক্ষ ৰাখে তেতিয়াহ'লে জীৱনৰ পৰা, ঘৰখনৰ পৰা সকলো ধন টকা পইচাৰ সম্পৰ্কীয় সমস্যা
শীঘ্ৰেই দূৰ হ'ব। দৰিদ্ৰতা দূৰ হৈ ধন বৃদ্ধি কৰাত সহায় কৰিব। প্ৰিয় দৰ্শক, 7 নম্বৰতে হৈছে আপুনি যেতিয়া মহাদেৱক 3টা বেলপাত অৰ্পণ কৰিব, তাৰ পাছত আপুনি সেই 3টা বেলপাত পূজাৰ পাছত আনি পেলাই আপোনাৰ মানিবেগত ধুনীয়াকৈ ৰাখিব পাৰে। ইয়াৰ ফলতো স্বয়ং মহাদেৱৰ কৃপা আপুনি লাভ কৰি জীৱনত ধন টকা পইচা আৰু সুখ সমৃদ্ধিৰে উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপুনি কেতিয়াও লক্ষ্মী দেৱীক অপমান কৰা কাৰ্য নকৰিব। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ আপুনি কেতিয়াও টকা পইচা মকুতাই নাৰাখিব। সদায় ধন টকা পইচা আপুনি জাপি ৰাখিব লাগে। যেতিয়া আপুনি ধন টকা পইচা মুকুতাই ৰাখিব, ফটা পইচা ধনৰ বেগত ৰাখিব, তেতিয়াই মাতা লক্ষ্মী ৰুষ্ট হ'ব, যাৰ ফলত আপোনাৰ হাতলৈ টকা পইচা অহাৰ ৰাস্তা বন্ধ হৈ পৰিব। গতিকে এনে ভুল কেতিয়াও নকৰিব। আৰু পইচা গণাৰ সময়ত মুখৰ থু কেতিয়াও ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত মাতাক অপমান কৰা হয় বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। প্ৰিয় দৰ্শক, এনে কাৰ্যত আপুনি লিপ্ত হ'লে মাতা লক্ষ্মী ৰুষ্ট হ'ব, যাৰ ফলত আপুনি আৰ্থিক অভাৱ অনাটনৰ সন্মুখীন হৈ থাকিব লগা হ'ব। গতিকে এনে ভুল নকৰাকৈ এই কেইপদ বস্তু আপুনি ভৰাই অৱশ্যেই ৰাখিব মানিবেগত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে অৱশ্যে আৰু 10জন বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।